চনৰ পৰাই মই এই আশ্ৰমৰ সৈতে জড়িত আৰু সেই সময়ত কৃষ্ণগুৰু সেৱা আশ্ৰম কি অৱস্থাত আছিল আৰু আজি কি অৱস্থাত উপনীত হৈছে। গতিকে এই দীঘলীয়া ইতিহাস যদি মই ইয়াত বৰ্ণনা কৰিব লগা হয় বহু সময় লাগিব। ইমান আনন্দৰে ইমান আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে আৰু ইয়াত কৃষ্ণগুৰু নামৰ যিটো ধ্বনি কীৰ্তন ঘৰত আপোনালোকে সকলোৱে দেখিলে, ভকতসকলে শ্ৰদ্ধা ভক্তিৰে অংশগ্ৰহণ কৰিছে। গতিকে আনন্দমুখৰ ইয়াত যিটো মানৱীয় পৰিস্থিতি গঢ় লৈ উঠিছে, এই পৰিস্থিতিয়ে নিশ্চিতভাৱে গোটেই ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ জনতাক, বিশ্বৰ জনতাক শান্তি দিব আৰু শান্তিৰ প্ৰাপ্তিৰ বাবেই এই পালন। আমি সকলোৱে মিলি এখন সমন্বয় সমাজ, এখন সুন্দৰ সমাজ, শান্তিৰ সমাজ, আন্তৰিকতাৰ সমাজ আমি গঢ় দিয়াটোৱে হৈছে আমাৰ পালনামৰ লক্ষ্য। আৰু আমাৰ জীৱনত গুৰুজনাৰ যিখিনি কষ্ট, ত্যাগ, দীৰ্ঘদিনীয়া তেখেতৰ সাধনাত, এই সকলোবিলাক কথা আজি ভকতসকলে তেখেতসকলে স্মৰণ কৰিছে। কাৰণ আপোনালোকে সকলোৱে জানে যে সৰ্থেবাৰী কি আছিল। আজি প্ৰায় 84-87 সময়ত আৰু বৰ্তমান ইমান সুন্দৰভাৱে বিশ্ববিদ্যালয়, কলেজ, স্কুল আৰু অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। আৰু সমগ্ৰ ভাৰতবৰ্ষতে এই আশ্ৰমৰ যিখিনি উল্লেখযোগ্য অৱদান, শিক্ষাৰ ক্ষেত্ৰত হওক, আমাৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা প্ৰযুক্তিৰ ক্ষেত্ৰতে হওক, এই সকলো ক্ষেত্ৰতেই আজি আশ্ৰমখনে আধ্যাত্মিকভাৱে সমাজক প্ৰাণৱন্ত কৰি তোলাৰ বাবে যি প্ৰয়াস কৰিছে ভকতসকলে ঐক্যবদ্ধ হৈ, সেয়া শলাগ ল'বই লাগিব। মই ভাবোঁ যে আমি আগন্তুক দিনত মিলা প্ৰীতিৰে শক্তিশালী সমাজ নিৰ্মাণ কৰি দেশৰ হকে, জাতিৰ হকে নিৰন্তৰভাৱে কাম কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষত যিমানখিনি সফলতা সম্ভৱ হৈছে, উল্লেখযোগ্য সফলতা, যাৰ ফলত আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষে এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি আজি এই সফলতা দিল্লীত 27 বছৰ পাছত লাভ কৰিবলৈ সক্ষম হ'লো। ইয়াৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডা ডাঙৰীয়াৰ লগতে সমগ্ৰ ৰাষ্ট্ৰীয় নেতৃস্থানীয় ব্যক্তিসকল আৰু আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ আমাৰ যিসকল NDA মুখ্যমন্ত্ৰী, BJP হওক বা অন্যান্য দলৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ বিভিন্ন প্ৰান্তৰ পৰা যিসকল কৰ্মকৰ্তা আহি পেলাই দিল্লীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে, অসমৰ পৰাও গৈছে, অসম প্ৰদেশত, তেখেতসকলকো ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।